তো হেল্ল' গাইজ, গুড মৰ্ণিং। চ' পুনৰ এটা মোৰ নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম। চ' মই আজিও ডেইলিৰ নিচিনাকৈ ৰাতিপুৱা ওলাই গ'লোঁ দোকানলৈ, আৰু আজি বতৰটো ইমান ধুনীয়া গাইজ, না ৰ'দ না বৰষুণ, একদম বিন্দাছ বতৰ। চ' মই গৈ আছোঁ দোকানলৈ। যিহেতু দোকানত আজি ষ্টিক ফাইল নাছিলে, চ' মই কেইটামান ষ্টিক ফাইল লৈ পেলাই আহি গ'লোঁ দোকানলৈ, আৰু এতিয়া দোকানখন লাহেকৈ খুলি লওঁ। আৰু ইয়াত দোকান খুলি লোৱাৰ পিছতে আহি পেলাই অনুজ, সি গম পোৱা নাছিলে মই ভিডিঅ' কৰি আছিলোঁ বুলি। আৰু তাৰ লগতে তাৰ লগৰ বহুতৰে আজি এছাইনমেণ্টৰ ফ্ৰণ্ট পেজ বনাব আছিলে। চ' গোটেইকেইজনী আহিল আৰু সিহঁতে এটা এটাকৈ নিজৰ নিজৰ নাম ক'লে, আৰু মই এছাইনমেণ্টখিনিৰ ফ্ৰণ্ট পেজখিনি বনোৱা ষ্টাৰ্ট কৰি দিলোঁ। আমাৰ টাইমত এইবোৰ ইমান নাছিল, চ' বাছিলোঁ যেন তেন। আৰু সিহঁতৰ কামখিনি কৰি নহওঁতে আকৌ দুজনী ভণ্টি আহিল, আৰু সিহঁতৰ বায়'ডাটা প্ৰিণ্ট কৰিবলগীয়া আছিলে। চ' মই সিহঁতৰ বায়'ডাটা দুখন বনালোঁ, বনাই মেলি প্ৰিণ্ট চিণ্ট কৰি দিলোঁ, আৰু এতিয়া সকলোৰে কাম চেজ হ'ল। আকৌ তাৰপিছত আহিলে দুজনী ভণ্টি, সিহঁতৰ আছিলে এক্সচেঞ্জত নাম ভৰাবলগীয়া। চ' মই সিহঁতৰ ডকুমেণ্টছখিনি স্কেন কৰি লৈ পেলাই সিহঁতৰ কামটো কৰা ষ্টাৰ্ট কৰি দিলোঁ। আৰু যদি আপোনালোকেও এক্সচেঞ্জত নাম ভৰাবলগীয়া আছে তেন্তে আপোনালোকে আমাৰ দোকানত আহিব পাৰে। আজিকালি অনলাইনতে হয় যিহেতু। আৰু লাহে ধীৰে কামখিনি কৰি মই দোকান বন্ধ কৰিছোঁ, আৰু বন্ধ কৰি পেলাই গৈ আছোঁ আমাৰ নগাঁও কলেজৰ ওচৰৰ দোকানখনলৈ। যিহেতু দাদাৰ অলপ কাম আছিলে, চ' মই দোকানখন অলপ টাইম থাকিব লাগিব, চ' মই গুচি আহিলোঁ দোকান বন্ধ কৰি পেলাই। আৰু এয়া বহুত দিনৰ মূৰত দিনত নগাঁও কলেজৰ ওচৰৰ দোকানখন দেখিলোঁ। এইখন নগাঁও কলেজ আৰু এইখন আমাৰ দোকান। আৰু তাৰপিছত এজন কাষ্টমাৰ আহিলে, তেওঁ জেৰক্স কৰিবলগীয়া আছিলে, আৰু মই তেওঁৰ জেৰক্সখিনি কৰি দিলোঁ জল্দি। তো দাদা ওলোৱাৰ পিছতে মই বাহিৰে ভাবিলোঁ ভাতকেইটা খাই লওঁ। চ' মই আহি গ'লোঁ হোটেলত ভাত খাবলৈ, আৰু এয়া ভাত খাই মই দোকানলৈ গৈ আছোঁ। আৰু এয়া দোকান আহি পেলাই দেখিলোঁ যে মোৰ ভাইটি কেইজনমান ADB কলেজৰে। চ' সিহঁতে নতুনকৈ এটা বিজনেছ ষ্টাৰ্ট কৰিছে মোৰ দোকানৰ ফ্ৰণ্টতে। সিহঁতে গোটেইকেইজন বন্ধুৱে মিলি পেলাই এখন নতুন চাহৰ দোকান ষ্টাৰ্ট কৰিছে। চ' সিহঁতে প্ৰথমতে এখন চালি দি লৈছে গোটেই লগৰকেইজনে মিলি পেলাই। আৰু সন্ধিয়া এটা দুটাকৈ কাম কৰি পেলাই মই এয়া ষ্টাৰ্ট কৰিলোঁ দোকান বন্ধ কৰা। চ' ফাৰ্ষ্ট মই কম্পিউটাৰটো শ্বাট ডাউন কৰি লৈছোঁ, আৰু তাৰপিছত মই বাহিৰে গুচি গ'লোঁ বেংকলৈ। আচলতে বেংক নহয়, মই আহিছিলোঁ কৰ্ণাৰত, আৰু এইটো আমাৰ নগাঁৱৰ চবতছে পুৰণি ছেকেণ্ড হেণ্ড কাপোৰৰ দোকানৰ মাৰ্কেট হয় এইটো। আৰু এয়া মই আহি গ'লোঁ PNB কৰ্ণাৰত, আৰু আজি আপোনালোকক দেখাম যে কেনেকৈ পইচা ডিপ'জিট কৰে। ফাৰ্ষ্ট মই স্ক্ৰীণখনত কাৰ্ডলেছ ডিপ'জিটৰ অপশ্যনটো ল'লোঁ, আৰু তাৰপিছতে ইয়াত একাউণ্ট নাম্বাৰ মাৰিব আহে। চ' মই একাউণ্ট নাম্বাৰটো মাৰি ল'লোঁ। তাৰপিছত আপোনালোকৰ ইয়াত স্ক্ৰীণত নিজৰ নাম আৰু একাউণ্ট নম্বৰ দেখাব। ত' আপোনালোকে চেক কৰি লয়, তাৰপিছত আপোনালোকে যোনটো ডিপ'জিট কৰিবলগীয়া এমাউণ্ট আছে, চ' ইয়াত ভৰাই দিব। ভৰাই পেলাই অকণমান টাইম ৱেইট কৰাৰ পিছতে আপোনাৰ পইচাটো ডিপ'জিট হৈ যায়, আৰু আপোনাৰ মোবাইলত মেছেজ আহি যাব। চ' একেই ইজি হয় ডিপ'জিট কৰাটো, বহুতে হয়তো গম নাপায়। চ' মই আজি আপোনালোকক দেখাই দিলোঁ যে কেনেকৈ ডিপ'জিট কৰে। চ' ফাইনেলি গাইজ, এতিয়া আহি মই ঘৰ পাই গ'লোহি। চ' আজি ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। যদি আজি ভিডিঅ'টো ভাল লাগিছে তেন্তে আপোনালোকে ভিডিঅ'টো লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। চ' আজিলৈ আহিছোঁ, বাই বাই গাইজ।